কিন্তু সাংঘাতিকভাৱে হাৰিব। সাংঘাতিকভাৱে ভূপেন বৰা বিজেপিৰ পৰা যদি বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থী হয়, মই আজিৰ তাৰিখত আপোনালোকক কৈ দিলোঁ তেখেতৰ ছিকিউৰিটি ফৰফিটেড হ'ব। তেওঁ জনসমৰ্থন নাই বিহপুৰীয়া সমষ্টিত, আৰু জনসমৰ্থন তেওঁ নিজেই হেৰুৱাইছে। তেওঁ বিজেপি দলৰ পৰাই খেলক বা য'ৰ পৰাই খেলক, যদি বিজেপি দলৰ পৰা বিহপুৰীয়া সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব আগবঢ়ায়, মই আপোনাক ক'লোঁ তেওঁৰ ছিকিউৰিটি ফৰফিটেড হ'ব। আমাৰ জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি অটুট আছে। আজিৰ তাৰিখত আমি 2026 ইলেকশ্যন খেলিবৰ কাৰণে আজি 2 মাহৰ আগতে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হ'লোঁ। আৰু আপোনালোকে দেখিছেই যে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে এটা সাংগঠনিক নৱজাগৰণ সৃষ্টি হৈছে, যিটো নৱজাগৰণত আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হৈছে, যে কংগ্ৰেছ দলৰ প্ৰতি সাধাৰণ জনসাধাৰণো এতিয়া আকৰ্ষিত হৈছে। আমি এইটো নাভাবোঁ যে কোনোবা দল এৰি গুচি গৈছে, দলৰ ক্ষতি হৈছে। হয়, আংশিকভাৱে ক্ষতি হ'ব পাৰে, কিন্তু আপোনালোকে উদাহৰণ হিচাপে যদি চায়, কংগ্ৰেছ দলৰ ফৰ্মাৰ প্ৰেছিডেণ্ট ভুৱনেশ্বৰ কলিতা ছাৰো কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ গৈছিলে, দলৰতো একো ক্ষতি হোৱা নাছিলে। এটা সময়ত ৰিপুণ বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিলে, তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়াও বেলেগ দললৈ গৈছিলে, আকৌ দললৈ ঘূৰি আহিছে। কিন্তু এতিয়া কোনোবা গৈছে, সেইটো আমাৰ কিবা ক্ষতি হ'ব বুলি আমি নাভাবোৱেই। ঠিক আছে, আমি তেওঁক আদৰণি জনাইছোঁ, কিন্তু সাংঘাতিকভাৱে হাৰিব। সাংঘাতিকভাৱে ভূপেন বৰা বিজেপিৰ পৰা যদি বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থী হয়, মই আজিৰ তাৰিখত আপোনালোকক কৈ দিলোঁ তেখেতৰ ছিকিউৰিটি ফৰফিটেড হ'ব। বিজেপি বুলি নহয় যে ইয়াত বিজেপিৰ কথাটো নাই, যে আপোনালোকে সুধিছে যে ভূপেন বৰাৰ স্থিতিটো কি হ'ব, ভূপেন বৰাৰ সমৰ্থন কি আছে, যে যিটো সমষ্টিত তেওঁ জনসমৰ্থন হেৰুৱাই পেলাই বেলেগ এটা সমষ্টি তেওঁ পচন্দ কৰি লৈছিলে। বিহপুৰীয়া সমষ্টি কংগ্ৰেছ দলটোক তেওঁ পিতৃহাৰা মাতৃহাৰা কৰি এটা বেলেগ সমষ্টিত সংগঠন কৰিলেগৈ। সেই সংগঠন কৰা সমষ্টিটো তেওঁ পৰিত্যাগ কৰি এতিয়া বেলেগ এটা স্থিতি গ্ৰহণ কৰিছে। গতিকে তেখেতৰ স্থিতি সবল বুলিতো আমি নাভাবোঁ। আৰু ব্যক্তিগতভাৱে নহয়, কিন্তু বিজেপি দলততো তেওঁ শক্তিশালী হ'ব। তেওঁ বিজেপি দলৰ পৰাই খেলক বা য'ৰ পৰাই খেলক, যদি বিজেপি দলৰ পৰা বিহপুৰীয়া সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব আগবঢ়ায়, মই আপোনাক ক'লোঁ তেওঁৰ ছিকিউৰিটি ফৰফিটেড হ'ব। তেওঁ জনসমৰ্থন নাই বিহপুৰীয়া সমষ্টিত, আৰু জনসমৰ্থন তেওঁ নিজেই হেৰুৱাইছে। গতিকে ভূপেন বৰা ব্যক্তিগতভাৱে মোৰ লগত তেনেকুৱা শত্ৰুতা তেনেকুৱা কথা নাই, কিন্তু তেওঁ দলীয়ভাৱে যিখিনি কাম কাজ কৰিলে সাংগঠনিক দিশত, যে প্ৰত্যেক কংগ্ৰেছ কৰ্মীয়ে ক্ষুণ্ণ হ'ল। আৰু মই এটা কথা স্পষ্টভাৱে কৈছোঁ যে বিজেপি দলৰ পৰা যদি আকৌ বিহপুৰীয়া সমষ্টিলৈ আহে, কিন্তু সম্ভাৱনাপূৰ্ণ যিখিনি লিডাৰ আছে বিজেপিত নতুন প্ৰজন্মৰ, তেখেতসকলৰ কিন্তু ৰাজনৈতিক ভৱিষ্যত একেবাৰে সুৰক্ষিত নহ'ব, এইটো স্পষ্ট কথা। আমাৰ চাওক, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছটো হৈছে এটা সংস্কাৰী দল আৰু বহুত নীতি আদৰ্শৰ মতে কাম কাজবিলাক পৰিচালনা কৰি আহে। আমাৰ কথা হৈছে হাইকমাণ্ডে যাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, আমি তৃণমূল পৰ্যায়ৰ কৰ্মী, আৰু হাইকমাণ্ডৰ কামাণ্ড আমি মানি দলে যাকেই প্ৰাৰ্থিত্ব নিদিয়ক আমি তেখেতসকলক সহযোগিতা আগবঢ়াম। ভূপেন বৰাৰ প্ৰভাৱটো কিয় নাই বুলি ভাবে আচলতে? ভূপেন বৰাৰ প্ৰভাৱটো এটা কথা মই আপোনালোকক কৈছোঁ যে পলিটিকেল লিডাৰ আৰু পাব্লিক লিডাৰ পাৰ্থক্য আছে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া 2006 চনত নিৰ্বাচন খেলিবলৈ আহিছিলে, আমি কৰি থোৱা সাংগঠনিক ভেটিত তেওঁ জয়যুক্ত হৈছিলে। তাৰপিছত পৰ্যায়ক্ৰমে তেওঁ 11টো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বেনাৰত তেওঁ জয়যুক্ত হৈছিলে। সেইটো হৈছে এটা দলীয় স্বীকৃতি। কিন্তু পৰৱৰ্তী সময়বিলাকত তেওঁৰ নেতৃত্বত কিন্তু বিহপুৰীয়া সমষ্টিত তেওঁ লিডাৰ হ'ব নোৱাৰিলে। গতিকে আজিৰ তাৰিখতো তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও পাইছিলে। সেইটো পলিটিকেল লিডাৰ, কিন্তু তেওঁ পাব্লিক লিডাৰ নহয়। নেতা এনেকুৱা হ'ব লাগে যাৰ চুম্বকীয় গুণ থাকে। এজন নেতাৰ ওচৰলৈ গ'লে চুম্বকৰ দৰে আকৰ্ষণ কৰিব পৰা ক্ষমতাটো থাকিব লাগে। কিন্তু ক্ৰমাগতভাৱে সময় সাপেক্ষে আমি দেখিলোঁ যে ভূপেন বৰাৰ সেই যিটো দক্ষতা, সেইটো কিন্তু হ্ৰাস হৈছে আৰু ম্লান পৰিছে। গতিকে সেইকাৰণে আমি দৃঢ়তাৰে কৈছোঁ যে বিহপুৰীয়া সমষ্টিত যদি তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায়, আমাৰ কংগ্ৰেছ দলৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয়। সেই প্ৰত্যাহ্বান আমি অনায়াসে দূৰ কৰিব পাৰিম, আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ প্ৰাৰ্থীজনক আমি জয়যুক্ত কৰোৱাত বৰঞ্চ সহায়হে হ'ব।